অসম অৰুণাচল সীমান্তৰ বৰডুমচাত বিকল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি শীঘ্ৰে কাৰ্যক্ষম কৰি তুলিবলৈ দাবী অসমীয়া যুৱ মঞ্চৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া ক্ৰমক অসুস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগ জিলাই জিলাই বিকল খোৱা পানী যোগান আঁচনি বিশুদ্ধ খোৱা পানী যোগানৰ নামত ঠায়ে ঠায়ে জনস্বাস্থ্য কাৰিকৰী বিভাগ সম্পূৰ্ণৰূপে বিফল হৈছে। এই দৃশ্য মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত বৰডুমচাৰ মাধৱপুৰ অঞ্চলৰ 5 বছৰৰ আগতেই নিৰ্মাণ কৰা এই পানী যোগান কেন্দ্ৰটো সম্প্ৰতি বিধ্বস্ত। আঁচনিৰ জৰিয়তে বৃহৎ মাধৱপুৰ অঞ্চলৰ বহু ৰাইজৰ পানী যোগানৰ উদ্দেশ্যে আছিল যদিও ৰাইজে আঁচনিৰ জৰিয়তে উপকৃত নহয়। নিৰ্মাণৰ এবছৰ পাছতে সম্পূৰ্ণ বিকল হৈ পৰে কেন্দ্ৰটো। পানীৰ পাইপসমূহো বিধ্বস্ত হৈ পৰাত বছৰ বছৰ ধৰি সাধাৰণ ৰাইজে বিশুদ্ধ খোৱা পানীৰ বাবে চৰম অসুবিধাৰ সন্মুখীন হৈ আহিছে। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। মাধৱপুৰ পানী যোগান আঁচনি আজি প্ৰায় 5 বছৰ সম্পূৰ্ণ হ'ল, কিন্তু প্ৰায় 5 বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো কিন্তু আজিৰ দিনলৈকে এই বৰ্তমান মুহূৰ্তলৈকে কিন্তু এই বৰডুমচা মাধৱপুৰবাসী গাঁৱৰ ৰাইজে 5 বছৰ 5 টোপাল পানী কিন্তু খাবলৈ পোৱা নাই। আমি আজি আহি দেখিছোঁ আৰু আমাৰ গাঁওবাসী ৰাইজে আমাক জানিবলৈ দিছে যে পাইপবিলাকো কিন্তু পুৰা ভাঙি চুৰমাৰ হৈ গৈছে বুলি আমাক জানিবলৈ দিছে। আৰু আমি আজি ইয়াত আহি উপস্থিত হৈ দেখিছোঁ যে যেনেধৰণে লোহৰ পাইপ হ'ব লাগিছিল সেই লোহৰ পাইপৰ পৰিৱৰ্তে কিন্তু প্লাষ্টিকৰ পাইপহে আমি দেখিবলৈ পাইছোঁ। গতিকে এক বিভাগীয় কৰ্তৃপক্ষক আমি অসমীয়া যুৱ মঞ্চই আমি উচিত তদন্ত কৰিবলৈ আমি দাবী জনাইছোঁ। আৰু এটা কথা আমি স্পষ্ট সহকাৰে ক'বলৈ বিচাৰিছোঁ যে যিজন ঠিকাদাৰ আমি ডিগবৈৰ পৰা অহা কোনো ঠিকাদাৰে এই কামসমূহ সম্পূৰ্ণ কৰিছিলে বুলি আমি জানিবলৈ পাৰিছোঁ। গতিকে এই বিভাগীয় কৰ্তৃপক্ষই এই ওপৰত তদন্ত কৰি ইয়াৰ ওপৰত এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। অন্যথা কিন্তু আমি অসমীয়া যুৱ মঞ্চ এক বৃহৎ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যিহেতু বৰডুমচাবাসী ৰাইজক আচলতে কি বুজাব বিচাৰিছে যে এক বৰডুমচা চহৰৰ মাছ মজিয়াতে বুলি ক'ব লাগিব যে পুৰণিপুখুৰী পঞ্চায়তৰ নিচেই কাষতে লাগি থকা এই পানী যোগান আঁচনিটো আছে এক প্ৰকাৰ ক'বলৈ গ'লে এক গৃহটো সম্পূৰ্ণ হৈ উঠাৰ পাছতো কিন্তু আজিৰ দিনলৈকে এই মুহূৰ্তলৈকে কিন্তু আকৌ এবাৰ ক'ব বিচাৰিছোঁ কিন্তু পানী কোনো খাবলৈ পোৱা নাই। গতিকে এই বিভাগীয় কৰ্তৃপক্ষই এই ওপৰত তদন্ত কৰি ইয়াৰ ওপৰত এক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ। আমাৰ ইয়াত ফিটিং হৈছে পানীৰ যোগানটো, কিন্তু পানীৰ নামত আমি একমুঠি এক বুট পানী পোৱা নাই। ভাঙি গৈছে, এইবোৰ যিখিনি কৰি আছে সেইটো ভাঙি গ'ল। আমাক পানী লাগে ভাই, কেলৈ দিয়া নাই পানীটো? খাই দিছে, চব লুণ্ঠন কৰিছে, ৰাইজক দেখাই দিছে বনাই দিছোঁ বুলি। কি আছে? কোনো এটা মানুহ পানী পাইছে, একদিন পানী পোৱা নাই। কি হয় এইটো? আমি এইটো কৈছোঁ চৰকাৰক আমি ক'বলৈ নাযাওঁ। আৰু আমি নিউজ লাইভৰ থ্ৰুৰ পৰা এই যোন কণ্ট্ৰেক্টৰে এইটো লৈছে কণ্ট্ৰেক্ট, তাৰ কাৰণে কিবা এটা একশ্যন ল'ব লাগিব, নহ'লে আমি পানী পাব লাগে। লগাইছিলে ইয়াত এইটো পানী ছাপ্লাইৰ কাৰণে, সেইটো পাইপটো পূৰা ডুপ্লিকেট, ভাঙি গোটেই একদম পানীটো লিক হৈছে। যোনদিনা এহেঁতি পানী এৰিছিলে এদিনা পানীটো গোটেই লিক হৈ মিস্ত্ৰীকেইটা আহিছিলে, সিহঁতক আমি কৈছোঁ কেনেকৈ পাইপ লগাইছ, ইমান ডুপ্লিকেট, গোটেই পানী লিক হৈ। তেতিয়া কৈছে আমাকতো কণ্ট্ৰেক্টাৰে পঠাইছে, আমাকতো এনেকৈ ৰিপেয়াৰিং কৰিব পঠাইছে বুলি। তাৰপাছত গোটেই য'ত ত'ত তাত টেপটো য'ত ত'ত লগাই দিছে। কাৰোবাৰ মানুহ ঘৰ ৰাস্তা একদম পুদালিত ক'ত য'ত ত'ত একদম জেগাত লগাই দিয়া নাই, য'ত ত'ত এনেকৈ ভাঙি চিঙি এনেকৈ পানী চানিবি নাই, এনেকৈ গোটেই শেষ। এইটো হ'ল বৰডুমচা মাধৱপুৰ নম্বৰ 10। এইটো মাধৱপুৰ 10 নম্বৰ ৱাৰ্ডৰ এইটো পাইপৰ আহিছিলে পানীটো। এতিয়া 5 বছৰ হৈ গ'ল, একোকে অৱস্থাই নাই। একেবাৰে লগা সময়ত কৰবা এক বছৰ কাৰণে একবাৰ পানী আহিছিলে, একবাৰ 5 মিনিট 10 মিনিট, তাৰপৰা একেবাৰে চব ভাঙি চিঙি খতম হৈ গৈছে। আজিলৈকে কোনো একো পোৱা নাই পানীৰ।